অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ। অখিল গগৈয়ে কাৰ্যালয়ৰ ভিতৰতে জিলা আয়ুক্তক প্ৰচণ্ড ধমক দিছিল, চৰম দুৰ্ব্যৱহাৰ কৰিছিল, টেবুলত ঢকিয়াই দুৰ্ব্যৱহাৰ কৰিছিল আৰু কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু ইয়াৰ মাজতে এইবাৰ অখিল গগৈৰ সেই কাণ্ডক ধিক্কাৰ জনাই বিজেপিয়ে শিৱসাগৰত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। লৈছো এই মুহূৰ্তৰ সবিশেষ। অখিল গগৈৰ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ। শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। কাৰ্যালয়তে জিলা আয়ুক্তক বিধায়ক অখিল গগৈয়ে কৰিছিল চৰম দুৰ্ব্যৱহাৰ। টেবুলত ঢকিয়াই আয়ুক্তক জবাবদিহি কৰিছিল অখিল গগৈয়ে। বিধায়ক হিচাপে অখিল গগৈৰ এনে কাণ্ডক তীব্ৰ ধিক্কাৰ জনাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শিৱসাগৰ দলমুখ চাৰিআলিত বিজেপিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অখিল গগৈয়ে জিলা আয়ুক্তক যি ধৰণে ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰক লৈ বা অখিল গগৈৰ সেই কাণ্ডক লৈ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। কাৰ্যালয়ৰ ভিতৰতে জিলা আয়ুক্তক জবাবদিহি কৰিছিল, টেবুলত ঢকিয়াই চৰম দুৰ্ব্যৱহাৰ কৰিছিল অখিল গগৈয়ে। আৰু অখিল গগৈৰ সেই কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। আনকি সেই ঘটনাক লৈ IAS এছ'চিয়েশ্যনেও প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু IAS এছ'চিয়েশ্যনৰ তৰফৰ পৰা ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰপিছতেই এইবাৰ বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। শিৱসাগৰত এনেদৰে অখিল গগৈৰ কাণ্ডক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। টেবুলত ঢকিয়াই আয়ুক্তক জবাবদিহি কৰিছিল অখিল গগৈয়ে, দুৰ্ব্যৱহাৰ কৰিছিল অখিল গগৈয়ে। ইয়াৰ পাছতেই ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অখিল গগৈৰ এনে কাণ্ডক বহুতে ধিক্কাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী বিধায়ক হৈ এগৰাকী জিলা আয়ুক্তক এনেদৰে ব্যৱহাৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ দলমুখ চাৰিআলিত বিজেপিয়ে এতিয়া অখিল গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। অখিল গগৈৰ এনে কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। কাৰ্যালয়ৰ ভিতৰত জিলা আয়ুক্তক ধমক লগাই জিলা আয়ুক্তক এক প্ৰকাৰ জবাবদিহি কৰিছিল, টেবুলত ঢকিয়াই চৰম দুৰ্ব্যৱহাৰ কৰিছিল অখিল গগৈ। আৰু অখিল গগৈৰ সেই দুৰ্ব্যৱহাৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। বহুতে এই কাণ্ডক ধিক্কাৰ প্ৰদান কৰাও দেখিবলৈ পোৱা গৈছে। এগৰাকী বিধায়ক হৈ এগৰাকী জিলা আয়ুক্তক এনেদৰে ব্যৱহাৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য তাক লৈও প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু অখিল গগৈৰ সেই কাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। IAS এছ'চিয়েশ্যনৰ তৰফৰ পৰা সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ। আৰু ইয়াৰ পাছতে এইবাৰ শিৱসাগৰত এনেদৰে বিজেপিয়ে অখিল গগৈৰ কাণ্ডৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। জিলা আয়ুক্তক কৰা তেনে ব্যৱহাৰক লৈ এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন ধ্বনিৰে বিভিন্ন শ্লোগানেৰে অখিল গগৈৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। অখিল গগৈৰ বিৰুদ্ধে অখিল গগৈৰ কাণ্ডক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শীঘ্ৰে অখিল গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰেও সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। জিলা আয়ুক্তক কৰা ব্যৱহাৰক লৈ এনেদৰে এতিয়া অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ শিৱসাগৰ দলমুখ চাৰিআলিত এই ঘটনাক লৈ বিজেপিয়ে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। আচলতে আপোনালোকে সকলোৱে শুনিছে, তেখেতে মিডিয়াৰ আগতেই হওক বা তেওঁৰ নিজৰ লাইভৰ যোগেদিয়েই হওক কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক তেওঁ মাৰিব। আচলতে এজন জনপ্ৰতিনিধি, কোনটো সমষ্টিৰ জনপ্ৰতিনিধি? শিৱসাগৰ নিচিনা এটা সন্মানীয় এটা সমষ্টিৰ জনপ্ৰতিনিধি আৰু এজন তেওঁ নেতা। আচলতে এজন নেতা আৰু এজন জনপ্ৰতিনিধিৰ মুখত এই মাৰিম, কাটিম, কিবা কৰিম এই শব্দবোৰ আচলতে এজন জনপ্ৰতিনিধি বা ৰাইজৰ ৰজা হিচাপে বা ৰাইজৰ নেতা হিচাপে, ৰাইজৰ প্ৰতিনিধি হিচাপে এই কথাখিনি শোভা নাপায়। এই কথাখিনি শোভা পায় গুণ্ডাৰাজিৰ ভিতৰত, এই কথাখিনি শোভা পায় কাৰোবাক মাৰিম, কাৰোবাক কাটিম, এই কথাখিনি আচলতে পায়। আচলতে শিৱসাগৰৰ নিচিনা এটা সন্মানীয় সমষ্টিৰ এজন বিধায়কে এই কথাখিনি এটা থুলুঙা নিচিনা কথা, আচলতে এনেকুৱা কথা কিছুমান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক কোৱা
আজি দেখিলো উপায়ুক্ত মহোদয়কো তেখেতে মিছবিহেভ কৰা। এই কথাখিনি আচলতে এজন জনপ্ৰতিনিধিৰ বিষয় নহয়। আচলতে এই যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক যে তেখেতে মাৰিম বুলি কোৱা শব্দৰ কাৰণেই আজি আমি এই কাৰ্যকৰ্তাসকলৰ হৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু তেখেতক ধিক্কাৰ জনাইছো। তেখেতে যদি এই সন্মানীয় শিৱসাগৰ সমষ্টিৰ কাম বহুত আছে, এজন জনপ্ৰতিনিধি হিচাপে তেখেতে 2,09,000 ভোটাৰৰ প্ৰতিনিধিত্ব কৰিছে আৰু এই 2,09,000 ভোটাৰৰ প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে তেখেতৰ কাম বহুত আছে। এই কামখিনি তেখেতে আগুৱাই নিয়ক। তেখেতক কোনোবা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মাৰিলে যদি তেখেতৰ কাম আগবাঢ়িব, এইটোতো মই নাভাবো। মানে আমি এটা প্ৰতিজনী আমি তেখেতো এটা বেলেগ ৰাজনৈতিক দলৰ দায়িত্বত আছে, আমিও বেলেগ এটা ৰাজনৈতিক দলৰ দায়িত্বত আছে। প্ৰত্যেকেই নিজৰ নিজৰ ৰাজনৈতিক দলত আছে, প্ৰত্যেকৰে নিজৰ মতামত বেলেগ। আমি ইজনে ইজনক বোকা ছটিওৱা ৰাজনীতি, ইজনে ইজনক আমি বেয়া ব্যৱহাৰ কৰাটো আচলতে ৰাজনৈতিক দলৰ পৰিপন্থী নহয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল এনেকুৱা এজন কাৰ্যকৰ্তা যি কাৰ্যকৰ্তাই কাকো আজিলৈকে হাত তুলি পোৱা নাই। আৰু এই কাৰ্যকৰ্তাসকলক তেওঁ মাৰিম বুলি কোৱা কথাটো এটা ধিক্কাৰ জনাইছো আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ ওচৰত তেখেতে মাফ বিচাৰিব লাগিব। আৰু সেইদিনাখনিলৈকে আমি কোনোদিন আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে, তৃণমূল কাৰ্যকৰ্তা হিচাপে আমি কেতিয়াও তেখেতক মাফ নকৰো। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এই তেখেতে উপায়ুক্ত মহোদয় কৰা ব্যৱহাৰটো পিছৰ কথা। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক আমি যিহেতুকে তেওঁ মাৰিম শব্দটো কৈছে, এই কথাখিনি তেওঁ উঠাই ল'ব লাগিব। আৰু তেখেতে সন্মানীয় বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ পৰা তেখেতে ৰিপ্ৰেজেণ্টেটিভ যিহেতুকে কৰিছে, শিৱসাগৰ সমষ্টিৰ প্ৰতিজন ভোটাৰৰ কথা, প্ৰতিজন জনসাধাৰণৰ কথা তেওঁ চিন্তা কৰক। এই মাৰিম কাটিম চিঞৰ বাখৰ কৰা এই শব্দবোৰ তেখেতে ব্যৱহাৰ কৰি এজন সন্মানীয় বিধায়ক হিচাপে তেখেতে কাম কৰিলে আমি ভাল হ'ম। আমি ভোটাৰ হিচাপে, আমি জনসাধাৰণ হিচাপে তেখেতৰ এই কামখিনি আমি কৰিলে অনাগত দিনত আমি সুখী হ'ম আৰু সন্তোষ হ'ম বিৰোধী দলৰ এজন কাৰ্যকৰ্তা হিচাপে। আচলতে আপোনালোকে সেইদিনাখন শিৱসাগৰ বিধায়ক মহোদয়ে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে খুব বেয়া শব্দ তেওঁ প্ৰয়োগ কৰিছে আৰু এইটো ভাৰতীয় জনতা পাৰ্টী দলৰ এক সহনশীলতা, যাৰ কাৰণে আমি তেনেকুৱা এটা কথা আমি সহ্য কৰি থাকিবলগীয়া হৈছে। কিন্তু এটা কথা মনত ৰখা ভাল, প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে আৰু সহ্যটো এটা সময়লৈকেহে হয়, ইয়াৰ পিছত কিন্তু প্ৰতিক্ৰিয়া হ'ব। গতিকে অহা দিনবিলাকত আমি তেওঁ অনুৰোধ জনাম, তেওঁ যাতে এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰে। আৰু বেচিকেলি মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতি নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ। গতিকে সদায় সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা, সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক জনাইছোঁ। জুলাই মাহৰ 19 তাৰিখে আমাৰ শিৱসাগৰ জিলাত যি বানৰ বিভীষিকা হৈছিল, এই বিভীষিকাৰ সময়ত আমাৰ শিৱসাগৰৰ জনতাৰ লগতে গোটেই অসমৰ অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আৰু ভাৰতবৰ্ষৰো বহু অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিয়ে শিৱসাগৰবাসীক সহায়ৰ কাৰণে আগবাঢ়ি আহিছিল। সকলোৱে হাতে কামি লাগিছিল ইজনে সিজনক সহায় কৰিবৰ কাৰণে। কিন্তু আমি দেখিলোঁ আমাৰ শিৱসাগৰ যিজন বিধায়ক, তেওঁ কেৱল এক আঁঠু পানীত নামি ৰীল বনাই নাটক কৰাৰ বাহিৰে বাস্তৱত একো নাই। 4খনকৈ হেলিকপ্টাৰ প্ৰশাসনে ব্যৱস্থা কৰিছিল, তেতিয়া অখিল গগৈ ক'ত আছিল? মাজুলী, ধেমাজি, লখিমপুৰৰ জিলা আয়ুক্তৰ লগত কথা পাতি জিলা আয়ুক্তগৰাকীয়ে যেতিয়া নাৱৰ ব্যৱস্থা কৰিছিল, অখিল গগৈ কোন কেঁকুৰা গাঁতত সোমাই আছিল? শিৱসাগৰ দিচাংমুখৰ পৰা 150 টুলুঙা নাও আনিম বুলি কৈছিল, মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছিল অখিল গগৈক, কিয় এখনো নাও আনিব নোৱাৰিলে? আজি তেওঁৰ উদ্ভণ্ডালি ইমান চূড়ান্ত পৰ্যায় পাইছেগৈ যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক তেওঁ পিটিম বুলি ক'বলৈ দুঃসাহস কৰিছে। যোৱাকালি জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্তগৰাকীক দুৰ্ব্যৱহাৰ কৰিছে আৰু এই দুৰ্ব্যৱহাৰ কৰাৰ যিটো ঘটনা সম্পূৰ্ণ পৰিকল্পিতভাৱে হস্তীয়া জনমানসিকতা, ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে তেখেতে এই নাটক কৰিছে। আমি অখিল গগৈ সকীয়াই দিছোঁ, আমি ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে বিজেপিৰ সমৰ্পিত, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কাৰ্যকৰ্তা। আমি খাৰু পিন্ধি থকা নাই। চাউলুং চুকাফাৰ তেজ আমাৰ গাতো আছে, প্ৰত্যুত্তৰ দিব পৰা শক্তি আমাৰো আছে। আমি তেওঁৰ যি কৰ্মকাণ্ড, আমি এটা কথা অনুভৱ কৰিছোঁ, অখিল গগৈ সোনকালে তেজপুৰত গৈ চিকিৎসা কৰক। শিৱসাগৰবাসীকো আহ্বান জনাইছোঁ, তেজপুৰলৈ যাবলগীয়া যেনে কামুৰিলে বহুতো তেজপুৰলৈ যাবলগীয়া হ'ব। সাৱধান শিৱসাগৰবাসী ৰাইজ। অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু লগতে আমি এইটোও দাবী জনাইছোঁ, জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক তেখেতে যি দুৰ্ব্যৱহাৰ কৰিলে পৰিকল্পিতভাৱে,
জিলা প্ৰশাসনৰ মুৰব্বীৰ ওচৰত তেখেতে জিলা আয়ুক্তৰ ওচৰত তেখেতে অতি শীঘ্ৰে ক্ষমা খোজক। নহ'লে কিন্তু শিৱসাগৰ জনতাই অখিল গগৈক ৰেহাই নিদিব। এই নাটকৰ আৰু তেওঁ বেছি দিন নচলিব। শিৱসাগৰ প্ৰত্যেকজন জনতাই আজি উপলব্ধি কৰিছে অখিল গগৈ কেনেকৈ ভণ্ডামি কৰি আছে। তেওঁ কৈছে যে স্কুলবিলাকত 1.5 লাখ টকা দিছে। আৰে চৰকাৰে 2 লাখ টকা দিছে এই বানত ক্ষতিগ্ৰস্ত স্কুলবিলাকক নিৰ্মাণৰ কাৰণে। তেখেতে কৈছে ONGC 4 লাখ 5 লাখ তেওঁক টকা দিব, তেওঁ আনিছে। সম্পূৰ্ণ মিছা কথা। আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়া DC লগত ONGCৰ ED লগত কথা পাতি 25 কোটি টকা অনুদান আনিছে। লোকে বনাই থোৱা পিঠাৰে তেওঁ বিহু পাতিব বিচাৰে। তেওঁৰ এই 25 কোটি টকা অনুদানত তেখেতৰ অৱদান শূন্য, কিন্তু শেহতীয়াভাৱে নাটক কৰিছে। এই নাটক আৰু বেছি দিন নচলিব। অতি শীঘ্ৰে তেখেতে ক্ষমা খোজক। আৰু শিৱসাগৰবাসীৰ মান মৰ্যাদা যোৱাকালি জিলা আয়ুক্তগৰাকীক যি দুৰ্ব্যৱহাৰ কৰিলে, শিৱসাগৰবাসীৰ মান মৰ্যাদাক যোৱাকালি অখিল গগৈয়ে ধুমুচাত কৰি পেলাইছে। গোটেই অসমবাসীৰ নহয়, সমগ্ৰ ভাৰতবাসীৰ সন্মুখত শিৱসাগৰবাসীৰ মান মৰ্যাদা ধূলিসাৎ কৰি দিলে। ই হৈছে অসমনীয় অপৰাধ। এই অসমনীয় অপৰাধৰ পৰা অখিল গগৈ মুক্তি পোৱাৰ এটাই ৰাস্তা আছে, তেওঁ অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টি আৰু জিলা আয়ুক্তগৰাকীৰ ওচৰত ক্ষমা খোজক। নহ'লে কিন্তু আমিও অখিল গগৈ ৰেহাই নিদিম।